বিলাসীপাড়ার টিলাপাড়াত অটো ভাড়া কেন্দ্র করে উত্তপ্ত। সামান্য কথাতে চিৰাকুটা টিলাপাড়াৰ একাংশৰ মাজত কুৰুক্ষেত্ৰ সদৃশ ৰণ। মাৰপিটত গুৰুতৰভাৱে আহত গৰ্ভৱতী মহিলাসহ কেইবাজনো। মাৰপিটৰ ঘটনাৰে জড়িত অভিযোগত তিনিজনক আটক। ঈদৰ আনন্দ উল্লাসৰ মাজতে বিলাসীপাড়াত ভয়ংকৰ মাৰপিটৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। টিলাপাড়া বজাৰত অটো ভাড়া কেন্দ্ৰ কৰি সৃষ্টি হয় কুৰুক্ষেত্ৰ সদৃশ মাৰপিটৰ ঘটনা। এই মাৰপিটত গুৰুতৰভাৱে আহত হয় অন্তঃসত্ত্বা মহিলাসহ কেইবাজনো। সংকটজনক অৱস্থাত অন্তঃসত্ত্বা মহিলাসহ আন এজনক প্ৰথমে চাপৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱস্থা অতি সংকটজনক হোৱাৰ বাবে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গোৱালপাৰাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে সামান্য অটো ভাড়া লৈ চিৰাকুটা আৰু টিলাপাড়াৰ একাংশ লোকৰ মাজত সৃষ্টি হৈছিল ভয়ংকৰ মাৰপিটৰ ঘটনা। এই মাৰপিটৰ ঘটনাত কম বেছ পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে দুয়োপক্ষৰ কেইবাজনো লোক। সংকটজনক অৱস্থাত থকা গৰ্ভৱতী মহিলাগৰাকীৰ নাম হৈছে চাহিদা খাতুন আৰু আনগৰাকীৰ নাম হৈছে আজিবৰ হুছেইন। ঘটনাৰ পাছত উত্তেজিত ৰাইজে ভাঙি চুৰমাৰ কৰে ভাড়াক লৈ বিতৰ্কৰ সৃষ্টি হোৱা অটোখন। এই ভয়ংকৰ মাৰপিটৰ ঘটনাত জড়িত থকাৰ অভিযোগত আটক কৰিছে তিনিজনকৈ লোকক। শালকুচা আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আটকাধীন ব্যক্তি তিনিগৰাকী জমদুৱাৰ দ্বিতীয় খণ্ড গাঁৱৰ বাদশাহ শ্বেখৰ পুত্ৰক্ৰমে কুদ্দুছ আলী আৰু ইদ্ৰিছ আলী বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, ইণ্ডিয়া টুডে, এনি।